নমস্কাৰ নিউজপল ষ্টুডিঅ'ৰ পৰা মই মায়া চৌদিশে নিৰ্বাচনী পৰিৱেশ কৰ্মে নিৰ্বাচনৰ ৰন্ধনধুপি বাজি উঠিছে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰীত শাসকীয় বিজেপি দলে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ বাবে আজি গৌৰীপুৰ চহৰত অৱস্থিত পুথিভঁৰাল প্ৰেক্ষাগৃহত বিজেপিয়ে অনুষ্ঠিত কৰে সংখ্যালঘু সন্মিলনখন সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি মুক্তাৰ খান ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় সানাল জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খান প্ৰাৰ্থিত্ব প্ৰত্যাশী ক্ৰমে বনেন্দ্ৰ কুমাৰ মুছাহাৰী সুকুমাৰ ৰায় গুলবাদন বানু মণ্ডল ৰেজবিন চুলতান আহমেদ প্ৰমুখ্যে স্থানীয় নেতৃত্বসকল সমাগত নিৰ্বাচনত ধুবুৰী গৌৰীপুৰ আৰু গোলগঞ্জ সমষ্টিৰ 3খন দখল কৰিব বুলি দাবী কৰে বিজেপিৰ সভাপতি দেৱময় সেনেলে ইফালে সভাখনত 4 শতাধিক সংখ্যালঘু লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে লগতে ধুবুৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে 1000 অধিক লোক সন্মিলনখনত উপস্থিত থাকে গৌৰীপুৰৰ পৰা সলেমান শেখৰ ৰিপৰ্ট নিউজপল অসম কংগ্রেস আর ইউপিএফ সরকার গঠন করলে করিম বাহিরে বেলেগ কোনো শব্দ বা ভাষা ইহঁতে ক'ব পৰা নাই যদি কংগ্রেসে কিবা এটা কৰিলেহেঁতেন বিগত 50 বছৰ যিখিনি কংগ্ৰেছে ৰাজত্ব কৰি ভাৰত তথা অসমৰ ৰাজ্যক কি দিছিল লুঙি দিছিল কেঁচা দিছিল কম্বল দিছিল ফুটা দিছিল মুছাৰি দিছিল তাৰ বাহিৰে কি দিছে কংগ্ৰেছ আমাৰ কাৰ্যকৰ্তাসকলে আশা কৰাতকৈ বেছি মানুহ এই সন্মিলনত উপস্থিত হৈছে আৰু এই সন্মিলনত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে সঁচাকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যথেষ্ট পৰিমাণে আকৃষ্ট হৈছে এই সন্মিলনৰ ফলশ্ৰুতিত বহুতো হয়তো দুমোজাত আছিল আমিৰো হিচাপ আছিল 200 মান যোগদান কৰিব কিন্তু 4 শতাধিক মানুহে ভাৰতীয় জনতা পাৰ্টিৰ এই সন্মিলনত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে যোগদান কৰিছে অসমৰ যে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মিয়াৰ ভোট নালাগে একচুৱেলি সংখ্যালঘু বুলিলে মিয়া বুজায় নে কি বুজায় আপোনালোকৰ এই ক্ষেত্ৰত কি মন্তব্য আছে মিয়া নামৰ পৃথিৱীৰ ভিতৰত কোনো জাতি নাই মিয়াৰ নামত কোনো ভাষা নাই মিয়া মানে এটা বাবু যেনেকৈ কোৱা হয় মহাকয় যেনেকৈ কোৱা হয় ছাৰ যেনেকুৱাকৈ কোৱা হয় তেনেকৈ এটা মিয়া চাপ কৰা হয় এইটো মানে কাক বুজোৱাতকৈ এই মিয়াক কোন মিয়াৰ ভোট নালাগে বুলি কৈছে এইটো এটা মনত কৰক যে সকলোৱে এই কৰিছে তেখেতৰ বক্তব্যত স্পষ্টত হৈছে যি মিয়াই নিজৰ ৰাজনৈতিক স্বাৰ্থ চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে নাইবা অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্যে মিয়া সাহিত্য যি সাহিত্য ভাষা নাই মিয়া কবিতা মিয়া পাব্লিক স্কুল গঠন কৰে অসমৰ মাটিৰ বুকুত থাকি অসমৰ অন্যায়ৰ কথা চিন্তা কৰে তেনেকুৱা মানুহৰ ভোট ভাৰতীয় জনতা পাৰ্টিৰ নালাগে আমিওতো সেইটোৱে কৈছোঁ যিজনে এই চিন্তাধাৰাৰে চিন্তিত এই চিন্তাধাৰাটো গ্ৰহণ কৰিছে তেনেকুৱা মানুহ এটা সম্প্ৰদায় ভিত্তিক নহয় গতিকে যি মানুহে এই সম্প্ৰীতি এই শান্তি এইটো বিনষ্ট কৰাৰ উদ্দেশ্যেৰে মিয়া পাব্লিক স্কুল কৰিছে ভাৰতবৰ্ষৰ অন্যায় কৰিব গৈছে তেওঁ মিয়া হওক বা কি হওক তেওঁলোকৰ ভোট ভাৰতীয় জনতা পাৰ্টিৰ